ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। অৱশেষত ঘোষণা হৈছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। 2 এপ্ৰিল তাৰিখে আজি ঘোষণা হৈছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। পঞ্চায়ত নিৰ্বাচনক লৈ ইলেকশ্যন কমিছনৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যিক নিৰ্বাচনী আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা নটিফিকেশ্যন মতে ইছ্যু অফ নোটিছ অফ ইলেকশ্যন বাই ডিষ্ট্ৰিক্ট কমিছনাৰ 3 এপ্ৰিল 2টা ফেজৰ বাবে। লগতে লাষ্ট ডেট অফ ফিলিং নমিনেশ্যন 11 এপ্ৰিল তাৰিখ। স্ক্ৰুটিনি অফ নমিনেশ্যন পেপাৰ্ছ 12 এপ্ৰিল তাৰিখে। ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ ভেলিডলি নমিনেটেড কেণ্ডিডেটছ 12 এপ্ৰিল তাৰিখে। ডেট অফ উইথড্ৰৱেল অফ কেণ্ডিডেট 17 এপ্ৰিল। ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ 17 এপ্ৰিল তাৰিখে। আৰু ভোট গ্ৰহণ হ'ব 2টা পৰ্যায়ত। 2 মে' তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু 7 মে' তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব। আৰু ডেট এণ্ড টাইম ফৰ ৰিপোলৰ বাবে সময় নিৰ্ধাৰণ কৰিছে প্ৰথম পৰ্যায়ৰ 4 মে' তাৰিখে আৰু দ্বিতীয় পৰ্যায়ৰ 9 মে' তাৰিখে। কাউণ্টিং অনুষ্ঠিত হ'ব 2টা পৰ্যায়ৰ বাবে 11 মে' তাৰিখে। 11 মে' তাৰিখে ভোটৰ গণনা হ'ব। আৰু এইবাৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ 2 মে' তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব লগা জিলাসমূহ হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি। আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব 7 মে' তাৰিখে। আৰু 7 মে' তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা জিলাসমূহ হৈছে ধুবুৰী, চাউথ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও, দৰং। এইকেইখন জিলাত 7 মে' তাৰিখে ভোটগ্ৰহণ হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।